শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ কলনী চাহ বাগিচাত সংঘটিত হয় এক হত্যাকাণ্ড, যি ঘটনাই সমগ্ৰ জিলাখনতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বিবাহিত যুৱকজনক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি থৈ যায়। কলনী চাহ বাগিচাত থকা সৎসংগ মন্দিৰৰ সন্মুখত যুৱকক হত্যা কৰি নিবিঘ্নে আঁতৰি যায় দুৰ্বৃত্ত দুজন। দুৰ্বৃত্তৰ গুলীত নিহত হোৱা যুৱকজনৰ নাম ডেভিড চাংগা। কলনী চাহ বাগিচাৰ 4 নং শ্ৰমিক লাইনত নিশা প্ৰায় 12:30 মান বজাত সংঘটিত হয় হত্যাকাণ্ড ঘটনাটি। নিশা মোবাইলত ফোন অহাৰ পাছতে ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন। ঠিক তেনে সময়তে দুজন অচিনাক্ত যুৱকে ডেভিড চাংগাক গুলীয়াই হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ওচৰৰ এগৰাকী মহিলাই নিশা শুনিছিল গুলীৰ শব্দ। নিশা মন্দিৰৰ সন্মুখতে থকা মহিলাগৰাকীয়ে যুৱকজনক গুলীয়াই দুজন যুৱক পলায়ন কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল। গুলীৰ শব্দ শুনি অত্যন্ত ভয় খাইছিল মহিলাগৰাকীয়ে। ঘটনাৰ খবৰ পোৱাৰ পাছতে পৰিয়ালবৰ্গই লগে লগে যুৱকজনক উদ্ধাৰ কৰি চাহ বাগিচাৰ চিকিৎসালয়লৈ নিছিল যদিও যুৱকজনক মৃত্যুত সাৱটি লয়। ৰাতিপুৱা ৰঙাপাৰা আৰক্ষীৰ এটা দল বাগিচাখনত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বন্দুকৰ এটা খালী কাৰ্টিজ। ইফালে ৰঙাপাৰা আৰক্ষীয়ে ঘটনাস্থলীৰ কিছু দূৰত্বত AP37BP0186 নম্বৰৰ এখন কলা ৰঙৰ আপাচি মটৰচাইকেল উদ্ধাৰ কৰে। মটৰচাইকেলখন অচিনাক্ত দুৰ্বৃত্ত দুজনে ব্যৱহাৰ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। যুৱকজনক কোনে কি কাৰণত গুলীয়াই হত্যা কৰিলে স্থানীয় ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে। ৰঙাপাৰা আৰক্ষী থানাত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ ডক্টৰ হিৰুত কমল হাজৰিকা, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৌচুমী কলিতা উপস্থিত হৈ ঘটনাৰ বুজ লয়। सर मैं पेशा करे बटर नाटाई से जे साइकिल के टायर फुटले कि कह बाइक ढाव फुटल जे और को फुट मैं पेशा बटर चमकी गेल तो पीछे मैं पेशाटा करने तार पीछे उठी कर आयल जे ये चिंता पीछे रही खुटा ढेकाटा खड़ा खुटा जगह खड़ा कि फुटले बोली मैं अना तो नहीं मके देखिए सीता भागी गए दुईजन छोकरा दुईटा छोकरा सब क्यों नहीं देखी पाले ना चिनी ना मके देखी तो भागी गए लरा ना चिनी पाले 12:30 बजे 12:30 तभी से खबर दिले खबर ना दिलो मैं तो एकलाई बेटी से ना हमार घरे बेटा से ना नहीं के तो पीछे मैं घरे ढुकी करे उतना राति काके उठा सब कोई निष्पत घुमा जान पीछे घरे जाके घुमा लो थोड़ा घंटा और पीछे तो मैं सोचा था कि बाजले बोली कर गिरी गले छोकरा दूटा की जने भागी गए भीतर मैं सोचा था पीछे एक चकड़ा पीछे उदगे से आले कारू मोबाइलटा हेठिने गिरे पीछे मोबाइलटा उठाई करने तार पीछे चिन ले के मोबाइलटा मारी के चकड़ाटा चिन ले जे बार घर जाके खबर देले पीछे बार घर के आदमी आई कने आ देखले से आरो हमरे उठल मैं बहुत दुख प्रकाश करिसु बिराट ভাল लड़ा आसिले लड़ाटू और माने कोनो दिन कारो लगत हाई काजिया नाई और कोनो दिन ही कारो लगत बेयाव नाई आमार जना मते और राति 10:30 मान बजात घर पूरा उलाई आइसे भात खाई उलाई आइसिले और उलाई आहुते এই ঘটনা হয়েছে। এই মানে সিহঁতৰ ঘৰৰ পৰা 20 মিটাৰ মান দূৰত জয়গুৰু মন্দিৰ আছে। জয়গুৰু মন্দিৰৰ সন্মুখতে ঘটনাটো ঘটিছে। তো যি ঘটনা ঘটাৰ সময়ত এজন মহিলা পেশাব ওলাইছিলে ৰাতি। তেওঁ পেশাব ওলাওঁতে চাইছে যে দুজন ল'ৰা, একজন হাফ পেণ্ট পিন্ধি আৰু এজন হেৰি কৰি আছে আৰু এই ল'ৰা দুজনেই তাক মানে শব্দ এটা হৈছে যে মানে চাইকেল আছোৱা নিচিনা। এই শব্দ শুনি তেওঁ লগে লগে চালে যে কি হৈছে। নাই দুজন ল'ৰা তাক মানে এৰি এই লাহেকৈ এনেকৈ পৰি গ'ল আৰু সিহঁতে দুইজনে তাক চাই মহিলাজনক চাই পেলাই মানে দৌৰি পলাইছে। নিউজ ডেস্ক, নিউজ ৱাইড অসম।